অসমীয়া পাৰম্পৰিক পদ্ধতিৰে তৈয়াৰ কৰা এইখিনি হৈছে মাহ কৰাই। কিছুমানে গোটা কৰাই বুলিও কয়। আমি নামনিৰ ফালে বেছিভাগ মাহ কৰাই বুলিয়ে কওঁ। আৰু এই মাহ কৰাই নহলে যে মাঘ বিহু আধৰুৱা। এয়া চাওক কিমানখিনি মাহ কৰাই। ইয়াতে কমেও 6-7 কেজি মানে হ'ব চাগে। আৰু এইখিনি আমাৰ ঘৰৰ কাৰণে গোটেই বছৰটোৰ কাৰণে এনেকে কৰি থোৱা হয়। আৰু আমাৰ ঘৰত বুলি নহয়, বহুতে এই ধৰণে গোটেই বছৰটোৰ কাৰণে মাহ কৰাই তৈয়াৰ কৰি থৈ দিয়ে বাৰু মাঘ বিহুৰ সময়তে। আৰু মাহ কৰাই আমাৰ শৰীৰৰ কাৰণে বহুত বেছি উপকাৰী। কিন্তু মাহ কৰাইত চাউলখিনি বৰা চাউলহে দিয়া হয়। বৰা চাউলখিনি ধুই অলপ সময় এনেকে থৈ দিয়া হৈছিলে। তাৰপিছত পানী নিগৰাই এই ধৰণে মাটিৰ চৰুটোত ভাজি থকা হৈছে, শুকানকৈ ভাজি থকা হৈছে। আৰু এই যে বৰা চাউলখিনি যিডালেৰে লৰাই দিয়া হৈছে সেইডালক কুচি বুলি কয়। এইডাল বাঁহৰ জাৰু নহয়, কিন্তু মানে মাহ কৰাই এই ধৰণে ভাজিবৰ কাৰণে বাঁহৰ এইডাল তৈয়াৰ কৰি লোৱা হয়। বিশেষকৈ এইডালক কুচি বুলি কয়। আৰু মাহ কৰাৰ এই চাউল ভজা কামটোত বহুত বেছি দক্ষ হ'ব লাগে। গতিকে এইখিনি কাম মোৰ শাহু মায়ে কৰে প্ৰতি বছৰে। কষ্ট হয় কিন্তু এইখিনি ভাজোতে হাতত তাপো লাগে আৰু একদম দোৱাব দিব নোৱাৰি। একেবাৰে প্ৰথমতে মাহ কৰাৰ কাৰণে বৰা চাউলখিনি সুন্দৰকৈ ভজা হৈ গ'ল। আন এটা মাটিৰ চৰুত গেছতে মানে ভিতৰত মই তিলখিনি ভাজি আছিলো। তিল ভাজিবলৈ বেছি সময় নালাগে। তিলখিনিও প্ৰথমতে ধুনীয়াকে ধুই পানী নিগৰাই লোৱা হয়। আৰু আমি মানে সদায় কি কৰো, এই ধৰণে পাৰম্পৰিক খাদ্যবোৰ যি ধৰণে আগতে তৈয়াৰ কৰা হৈছিলে আমি তেনেকে কৰো, মাটিৰ চৰুত এই কুচিডালেৰে। ভালো লাগে দিয়কচোন। নিজৰ সংস্কৃতি মানে যিমান পাৰো আমি যদি ধৰি নাৰাখো কেনেকে হ'ব, পিছৰ প্ৰজন্মই কি শিকিব মানে। এয়া সাৱধানে তিলখিনি ভাজি শেষ কৰিলো। এইবাৰ ভাজিবলৈ গৈ আছো ভিতৰতে এই মাটিৰ চৰুটোতে মাহখিনিও ধুই অলপ সময় তেনেকে থৈ দিয়া যায়। তাৰপিছত পানীখিনি নিগৰাই এই ধৰণে মাটিৰ চৰুতে কুচিডালৰ সহায়েৰে সাৱধানে ভাজি লোৱা হয়। জুইটো বেছি বঢ়াই নিদিও, কাৰণ কিয় এয়া ভাজিবলৈ বেছি সময় নালাগে। আৰু একেলগে বহুতখিনি ভাজিব নোৱাৰি মানে। অলপ অলপকে ভাজিলে মানে মাহ কৰাই টান নহয় চুবাবলৈ। আচল কথা হৈছে সেইটো। বহুতে টান হয় কাৰণে মাহ কৰাই মানে চুবাব টান পায়। কিন্তু যেতিয়া মাহ কৰাই উপকৰণখিনি কম কম পৰিমাণে দি এই ধৰণে চৰুত সাৱধানে ভজা হয়, তেতিয়া মাহ কৰাই খাবলৈ টান নহয়। এইখিনিও ভাজি ললো। মাহ কৰাই সোৱাদ বঢ়াবৰ কাৰণে আমি তাতে নাৰিকল দিওঁ। আৰু নাৰিকল এনেও আমাৰ শৰীৰৰ কাৰণে উপকাৰী দিয়কচোন। নাৰিকলখিনিও এই ধৰণে মই চৰুটোতে ভাজি লৈছো। নাৰিকল কুচিডালৰ সহায়ত লৰাবলৈ অকমান দিগদাৰী হয় কাৰণে চামুচখনেৰে লৰাই দিছো। মাহ কৰাইত আমিও কেঁচা আদা দিওঁ। কেঁচা আদাখিনি মই কি কৰিছিলো, চপাৰটোতে চপ কৰি লৈছিলো, বাকলিখিনি এৰুৱাই লৈ। আৰু কেঁচা আদাখিনিও সাৱধানে এই ধৰণে মাটিৰ চৰুটোতে সেকি লৈছো। মাহ কৰাইত আমি সেকা বাদাম আৰু সেকা বুটো দিওঁ। বিহুৰ সময়ত যিহেতু ব্যস্ততা বহুত বেছি হয়, গতিকে মোৰ পতিদেৱে কি কৰে, কিনি আনোতে মানে বুটখিনি সেকা বুটে কিনি আনে। বাদামখিনি বাৰু পুতুকে ভাজি লওঁ দিয়কচোন, বাদাম ভাজোতে বেছি সময় নালাগে। গতিকে এয়া ভজা মানে সেকা বুট আৰু ঘৰতে সেকা বাদামখিনি। মই জনাত আমাৰ নামনিৰ ফালে যি পাৰম্পৰিক মাহ কৰাই তৈয়াৰ কৰা হয়, তাত কেৱল মাত্ৰ বৰা চাউল, গোটা মাহ আৰু সেই তিলে থাকে, বেলেগ একো নাথাকে। আৰু মাহ কৰাইত সকলোতকৈ বেছি মানে বৰা চাউল থাকে। বৰা চাউলতকে অকমান কম মাহ থাকে, গোটা মাহ থাকে। গোটা মাহতকে আৰু ধৰক বহুত বেছি কম তিল থাকে। বেছিকৈ তিল খালেতো আৰু পেটৰ অসুখ হৈ যাব পাৰে নহয়। বাকী আদা, নাৰিকল, বুট আৰু বাদাম সেয়া নিজৰ সোৱাদ অনুযায়ী দিয়া যায়। আমি অলপ বেছিকৈ দিওঁ বাদাম বুটবিলাক, তেতিয়া খাই ভাল লাগে। আৰু গোটেইখিনি যা যোগাৰ হোৱাৰ পিছত মাহ কৰাইখিনি এই ধৰণে মই ডাঙৰ ডলা এখনত ঢালি দিছো। বাপৰে কিমান মাহ কৰাই চাওক। আৰু এই ধৰণে মানে মই মিহলাই থাকোতে মোৰ নিজৰে বহুত বেছি ভাল লাগি গৈছিলে। আমাৰ নামনিৰ ফালে কিন্তু এটা নিয়ম আছে, মই দেখি আহিছো সৰুৰ পৰা। এতিয়া আমাৰ ঘৰতো তেনেকে কৰা হয়। মানে যিদিনাখন মেজিত জুই দিয়া হয়, সেই মেজিৰ জুইত কেঁচা মাহ কৰাই দিয়া হয়। মই যে ক'লো মাত্ৰ বৰা চাউল, মাহ আৰু তিল সেইখিনি দিয়া হয়। দি উঠিহে কিন্তু মাহ কৰাই ভজা হয়। মানে মেজিৰ জুইত নিদিয়াকৈ মাহ কৰাই ভজাও নহয়, মানুহেও খোৱা নহয়। মেজিৰ জুইত সেই ধৰণে কেঁচা মাহ কৰাই দিয়াৰ পিছতহে ভজা হয় আৰু মানুহেও গ্ৰহণ কৰে। প্ৰথমতে মানে অগ্নি দেৱতাক দিব লাগে বুলি কয়। এতিয়া কমেন্ট কৰি কবচোন, আপোনালোকে বাৰু এইবাৰ মাঘ বিহুত মাহ কৰাই তৈয়াৰ কৰিলে নে? আৰু আপোনালোকেও এইকেইবিধ বস্তুৱে দিয়ে নে কিবা আৰু বেলেগ বেলেগ বস্তু দিয়ে? কবচোন বাৰু। মই জনাত অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে মাহ কৰাই তৈয়াৰ কৰা হয়। আৰু এই ধৰণে মাহ কৰাইত কেঁচা পিঁয়াজ, কেঁচা ধনিয়া, কেঁচা আদা, কেঁচা সৰিয়হৰ তেল, অকমান নিমখ দি জুতি লগাকৈ সানি খাই, বিশেষকৈ গধূলিৰ চাহকাপৰ লগত, ৰঙা চাহকাপৰ লগত কি যে ভাল লাগে, হয়নে? মাহ কৰাই ভজা সেই কিটিপটো জানিলে মাহ কৰাই কেতিয়াও টান নহয়। আমাৰ ঘৰৰ বুলিয়ে নহয়, যিসকলে মাহ কৰাই ভজা সেই কিটিপটো জানে তেওঁলোকৰ ঘৰৰ মানে মাহ কৰাই টান নহয় কেতিয়াও চুবাবলৈ। ঠিক সেইদৰে আমাৰ ঘৰৰ মাহ কৰাইও টান নহয়, কিন্তু মানে সেই ভজাটোৰ ওপৰতে কথা।
ভাল লাগে খাই আৰু সেইটোৱে কথা লগতে স্বাস্থ্য কৰো বিভিন্ন ধৰণৰ পৰিপুষ্টিৰে পৰিপূৰ্ণ এয়া আমাৰ অসমীয়া থলুৱা মাহ কৰাই এতিয়া কমেন্ট কৰি ক'ব ভিডিঅ'টো চাই কেনেকুৱা পালে ঠিক আছে বাৰু তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো